নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে আৱশ্যক, হাতীগাঁৱত মেডিচিন ডিষ্ট্ৰিবিউটৰত 2জন ডেলিভাৰী বয় আৱশ্যক হৈছে। জবটোৰ বাবে আপোনালোকৰ স্কুটি থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু জবটোৰ বাবে ফিক্স চেলাৰী দিয়া হ'ব 13,000 পাৰ মান্থ। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9613853792। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ। জববিলাক হৈছে অফিচ এক্সিকিউটিভ, ফ্ৰণ্ট অফিচ এক্সিকিউটিভ এণ্ড এডমিশ্যন কাউন্সিলৰ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। একাউণ্টছ এছিষ্টেণ্ট, ছিষ্টেম এডমিন এণ্ড ৱেব ডেভেলপাৰ, DTP CCTV অপাৰেটৰ, ফটোগ্ৰাফাৰ, সাউণ্ড মিক্সিং ইঞ্জিনিয়াৰ, বেভাৰেজ মেনেজাৰ, লজিষ্টিক মেনেজাৰ, ফুড এণ্ড ট্ৰান্সপৰ্ট মেনেজাৰ, ৰেচিডেণ্ট মেডিকেল অফিচাৰ, নাৰ্ছ, ৱাৰ্ড বয়, কুক, ভেজ এণ্ড নন ভেজ। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। The candidates must have relevant qualifications with professional experience in respective discipline. Preference will be given to candidates opting to reside inside the school campus and having experience of working in a residential school. জব কেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। এট্ৰেক্টিভ চেলাৰী, হায়াৰ ষ্টাৰ্টছ ফৰ ডিজাৰ্ভিং কেণ্ডিডেটছ। To join our dynamic team of education professionals, please walk in with a CV and recent passport size photograph. জব কেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা ছানডে অৰ্থাৎ 3 মাৰ্চ তাৰিখে ৰাতিপুৱা 9:30 বজাৰ পৰা 1:30 বজালৈকে ইণ্টাৰভিউ চলিব। ৰেজিষ্ট্ৰেশ্যন টাইমিং ৰাতিপুৱা 9টা বজাৰ পৰা 11টা বজালৈকে ৰেজিষ্ট্ৰেশ্যন টাইমিং হ'ব। আৰু ভেনু দিয়া হৈছে মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুল, নিউ এয়াৰপৰ্ট ৰোড, নিয়েৰ LGB এয়াৰপৰ্ট, বৰঝাৰ, গুৱাহাটী 781015। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ জব হয়। আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চড মেল অৰ ফিমেল মেডিকেল ৰিপ্ৰেজেণ্টেটিভছ উইথ প্লিজিং পাৰ্চনেলিটি হেভিং ষ্ট্ৰং চেলিং এণ্ড ইফেক্টিভ কমিউনিকেশ্যন স্কিলছ ফৰ এ ফাৰ্মা মেজৰ কোম্পানী। জব লোকেশ্যনবোৰ হৈছে গুৱাহাটী, যোৰহাট আৰু শিলচৰ লোকেশ্যনৰ কাৰণে বিচাৰিছে। চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবটোৰ বাবে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 নম্বৰ জবটো কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। জব লোকেশ্যন বৰপেটা হয়। ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ ফৰ কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড। বেনিফিট, চেলাৰীৰ লগতে ইনচেণ্টিভ আৰু PF ESICৰ সুবিধা পাব। জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 28 আৰু 29 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা 4টা বজালৈকে ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেনু দিয়া হৈছে বৰপেটা টাউন, নিয়েৰ এক্সিছ বেংক, আছাম 781301। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ জব হয়। আৰ্জেণ্টলি ৰিকুৱাৰ্ড এ BTech ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ উইথ এ মিনিমাম অফ 2 to 3 years অফ এক্সপেৰিয়েঞ্চ ফৰ ডিষ্ট্ৰিবিউশ্যন ট্ৰান্সফৰ্মাৰ মেনুফেকচাৰিং কোম্পানী। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড CA ফাৰ্মৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড চাৰ্টাৰ্ড একাউণ্টেণ্টছ, আৰ্টিকল এছিষ্টেণ্ট, একাউণ্টেণ্ট ফৰ এ ৰেপুটেড CA ফাৰ্ম ইন ABC গুৱাহাটী। জব কেইটাৰ বাবে চেলাৰী দিয়া হ'ব 10,000ৰ পৰা 50,000লৈকে পাৰ মান্থ। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CVখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ এন ইণ্ডাষ্ট্ৰিয়েল হাউচ অফ ৰেপুট ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং পজিশ্যন। 1 নম্বৰ পোষ্টটো হৈছে হেড অপাৰেশ্যনছ উইথ এৰাউণ্ড 3 years অফ চিমিলাৰ এক্সপেৰিয়েঞ্চ। 2 নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ ইঞ্জিনিয়াৰ উইথ এ ডিগ্ৰী ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং। 3 নম্বৰ পোষ্টটো হৈছে চেলছ ইঞ্জিনিয়াৰ, ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড। ফ্ৰেছাৰ্ছ মে অলছ' এপ্লাই ফৰ দ্য ট্ৰেইনী পজিশ্যন। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন মেইলৰ জৰিয়তে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ ভেকেঞ্চি ফৰ এ জুনিয়ৰ HR অফিচাৰ কাম এডমিনিষ্ট্ৰেটৰ। কেণ্ডিডেট শুড বি এবল টু কমিউনিকেট
well in English and Hindi, have good knowledge of Excel and Word with 1 to 2 years of experience. জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো BMG ইনফৰ্মেটিক্স প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। BMG ইনফৰ্মেটিক্স প্ৰাইভেট লিমিটেড, এ লিডিং চিষ্টেম ইণ্টিগ্ৰেটৰ এণ্ড ছাৰ্ভিচ প্ৰভাইডাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া, ইজ লুকিং ফৰ দ্য ফলোয়িং পজিশ্যন। জব কোড 001, চেলছ এক্সিকিউটিভ। The candidate should be capable of institutional sales, travel extensively, and build a strong customer database for increasing business in IT sales integration. The candidate should be science graduate minimum with fair knowledge in IT solutions. Experienced candidate will be given preference. Jobটোৰ বাবে experience থকা candidate সকলক preference দিয়া হ'ব। Interested candidate may send their resume with a passport size photograph mentioning the job code applied for. ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউম আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ লগতে জব কোডটো আপোনালোকে মেনশ্যন কৰি CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ জবটো PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়া দিনজন ডিষ্ট্ৰিক্ট ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ফৰ কণ্ট্ৰেকচুৱেল টিচাৰ্ছ, এ ৱাক ইন ইণ্টাৰভিউ ফৰ প্ৰিপেয়াৰিং এ পেনেল ফৰ এংগেজমেণ্ট অফ টিচাৰ্ছ অন purely part-time contractual basis for the season 2024-25 is scheduled to be conducted in the Vidyalaya premises as under. Post বিলাক হৈছে yoga and sports coach, nurse, art and craft, special educator, counselor, PRT, music, বালভিতিকা টিচাৰ। এই পোষ্টকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 28 ফেব্ৰুৱাৰী তাৰিখে। আৰু PGT টিচাৰৰ পোষ্ট কেইটামান মুকলি হৈছে। ফিজিক্স, কেমেষ্ট্ৰি, কম্পিউটাৰ, মেথছ, ছায়েন্স, হিষ্ট্ৰী, ইংলিছ, হিন্দী, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, কমাৰ্চ, ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্স। আৰু TGT পোষ্টবিলাক হৈছে ইংলিছ, হিন্দী, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, সংস্কৃত। PGT আৰু TGT টিচাৰ পোষ্টকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 29 ফেব্ৰুৱাৰী তাৰিখে। ৰিপৰ্টিং টাইম ফৰ ইণ্টাৰভিউ ইজ 9 AM, ৰেজিষ্ট্ৰেশ্যন ফ্ৰম 9 AM to 10 AM, পে'মেণ্ট এণ্ড আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এজ পাৰ KVS ৰুলছ। প্লিজ ব্ৰিং এলং পাছপৰ্ট ফটো, ফটোকপি অফ মাৰ্কশ্বিট এণ্ড টেষ্টিমনিয়েলছ beside originals. No TADA will be payable for the interview. Eligibility criteria are uploaded on our website. ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বিষয়ে আপোনালোকে আৰু অধিক চাব পাৰিব। অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে www.dinjon.kvs.ac.in। এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰিব বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে অফিচিয়েল এডভাৰটাইজমেণ্টটো দিয়া থাকিব। ডাউনলোড কৰি ইণ্টাৰেষ্টেড প্ৰাৰ্থীসকলে সবিশেষ চাই ল'ব। 11 নম্বৰ জবটো দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং, দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলছ প্ৰাইভেট লিমিটেড, হেঙৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটী। পোষ্টটো হৈছে ব্লাড বেংক টেকনিচিয়ান। কোৱালিফিকেশ্যন BMLT, লগতে এক্সপিৰিয়েঞ্চ 1 year বিচৰা হৈছে। 1 year কম্পনেণ্ট ব্লাড বেংক। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 8822660926। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 12 নম্বৰ, উই আৰ লুকিং ফৰ য়ং এণ্ড ডাইনামিক প্ৰফেশ্যনেলছ উইথ ব্ৰিলিয়েণ্ট একাডেমিক ৰেকৰ্ড এণ্ড এডাক্ট এক্সপেৰিয়েঞ্চ। দ্য পাৰ্চন শুড বি ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড IT চেভি। পোষ্টবিলাক হৈছে এ নম্বৰতে PGT এণ্ড TGT, ফিজিক্স, চাইক'লজি, ছ'চিয়লজি, জিঅ'গ্ৰাফী, ইংলিছ, মেথমেটিক্স, পলিটিকেল ছায়েন্স, ৰবটিক্স, কম্পিউটাৰ ছায়েন্স, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, সংস্কৃত, একাউণ্টেঞ্চি, ইকনমিক্স, কেমেষ্ট্ৰি, ফিজিকেল এডুকেশ্যন এণ্ড পেইণ্টিং। এই পোষ্টবোৰৰ বাবে টিচাৰ বিচৰা হৈছে। দ্য কেণ্ডিডেট শুড বি গ্ৰেজুৱেট ফৰ TGT এণ্ড পোষ্ট গ্ৰেজুৱেট ফৰ PGT ইন দ্য ৰেচপেক্টিভ ছাবজেক্ট, প্ৰিফাৰেবলি উইথ BEd। বি নম্বৰ পোষ্টখিনি হৈছে একাডেমিক কাৰিকুলাম কৰ্ডিনেটৰ, পোষ্ট গ্ৰেজুৱেট এণ্ড প্ৰিফাৰেবল উইথ BEd এণ্ড উইথ ৰিলেভেণ্ট এক্সপেৰিয়েঞ্চ। চি নম্বৰতে মিউজিক, ইণ্ডিয়ান ক্লাছিকেল, ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্টেল, তাবলা, গিটাৰ, ষ্টাৰ, পিয়ানো, ভায়লিন, কীবৰ্ড, ড্ৰামাটিক্স এণ্ড থিয়েটাৰ। ডি নম্বৰতে বৰ্ডিং পেষ্টৰেল ষ্টাফ, হাউচ পেৰেণ্ট, হাউচ মাষ্টাৰ্ছ, হাউচ মিষ্ট্ৰেছ। দ্য কেণ্ডিডেট শুড বি পোষ্ট গ্ৰেজুৱেট উইথ প্ৰিফাৰেবলি ৰিলেভেণ্ট কোৱালিফিকেশ্যন। ই নম্বৰ পোষ্টটো হৈছে কোচেছ ইনষ্ট্ৰাক্টৰ্ছ, গেমছ এণ্ড স্পৰ্টছ, য়োগা, ক্ৰিকেট, টেনিছ, টেবুল টেনিছ, বেডমিণ্টন, ছুইমিং, বাস্কেটবল এণ্ড ভলীবল। দ্য কেণ্ডিডেট শুড হেভ প্ৰিফাৰেবল ৰিলেভেণ্ট কোৱালিফিকেশ্যন। এফ নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান। দ্য কেণ্ডিডেট শুড বি বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স বা মাষ্টাৰ অফ লাইব্ৰেৰী ছায়েন্স উইথ প্ৰফেশ্যনেল এক্সপেৰিয়েঞ্চ।
Candidates having English medium schooling background need only apply. Preference will be given to candidates with work experience and opting to stay in the school campus. Higher salary starts for deserving candidates. To join our dynamic team of education professionals, please walk in with a CV and recent passport size photograph on Sunday 3rd March 2024 from 9:30 AM to 1:30 PM at the following address. Registration timing ৰাতিপুৱা 9টা বজাৰ পৰা 11টা বজালৈকে ৰেজিষ্ট্ৰেশ্যন টাইমিং দিয়া হৈছে। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুল, নিউ এয়াৰপোৰ্ট ৰোড নিয়াৰ LGBI এয়াৰপোৰ্ট, বৰঝাৰ, গুৱাহাটী 781015। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।